দেশৰ বাবে কিবা এটা কৰাৰ অদম্য হেঁপাহ মনত মাথো তেওঁৰ দেশমাতৃক সেৱা কৰাৰ চিন্তা দেশ সেৱা কৰিবলৈ কৈ ভৰি হেৰুৱাইছিল তেওঁ এতিয়া বিশ্বতে ভাৰতৰ নাম উজ্বলালে নাগালেণ্ডৰ হুকাটোৱে নাগালেণ্ডৰ এজন সেনা জোৱান 1983 চনৰ 24 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা হুকাটো হটোচেক লৈ এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে হুকাটোৱে পেৰিছত চলি থকা পেৰা অলিম্পিকত জয় কৰিছে ব্ৰঞ্জৰ পদক এগৰাকী হুকাটো এসময়ত ভাৰতীয় সেনাত কৰ্মৰত আছিল কিন্তু 2002 চনত সংঘটিত হোৱা এক দুৰ্ঘটনাই তেওঁ জীৱনৰ গতিপথেই সলনি কৰি দিলে এটা দৰিদ্ৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা হুকাটোৱে ভাৰতীয় সেনাত যোগদান কৰাৰ পাছত 2002 চনত এলচিত কৰ্মৰত অৱস্থাতেই হোৱা মাইন বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল তেওঁ হেৰুৱাইছিল বাওঁ ভৰিখন দেশ সেৱা কৰিবলৈ গৈ পংকুত্বক আঁকোৱালি ল'বলগীয়া হোৱা হুকাটোৱে কিন্তু হাৰ নামানিলে জীৱনটোক এটা নতুন গতি দিবলৈ অন্য ধৰণে দেশক সেৱা কৰিবলৈ বাছি ল'লে এইবাৰ খেল এই সিদ্ধান্তই আজি তেওঁক এগৰাকী সফল পেৰা অলিম্পিয়ান হিচাপে স্বীকৃতি দিয়াই নহয় দেশকো গৌৰৱান্বিত কৰোৱালে চলিত পেৰা অলিম্পিকত হুকাটোৱে শ্বটপুটত ব্ৰঞ্জৰ পদক জয় কৰিছে পুৰুষৰ F57 কেটেগৰীত 14.65 মিটাৰ থ্ৰ' কৰি তেওঁ এই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে মেচখনত সোণৰ পদক অৰ্জন কৰে ইৰাণৰ ইয়াছিন খুছৰাভিয়ে ৰূপৰ পদক জয় কৰিছে ব্ৰাজিলৰ থিয়াগো ডছ চিণ্টুছে ইয়াৰ পূৰ্বে 2022 চনত এছিয়ান পেৰা অলিম্পিক গেমছতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল হুকাটোৱে মৰক্কোক গাপিত লাভ কৰিছিল ৰূপৰ পদক 2024 চনৰ বিশ্ব পেৰা চেম্পিয়নশ্বিপত তেওঁ চতুৰ্থ স্থান লাভ কৰিছিল চুবুৰীয়া নাগালেণ্ডৰ এই পেৰা খেলুৱৈগৰাকীৰ এই খবৰে এতিয়া দেশবাসীক গৌৰৱান্বিত কৰিছে সমান্তৰালকৈ চৰ্চালৈ আহিছে তেওঁৰ সৈতে হোৱা 2002 চনৰ মাইন বিস্ফোৰণৰ সেই কাহিনীও অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক